বরাককে লুণ্ঠনের মৃগয়া ক্ষেত্র হিসাবে ব্যবহার করছে সরকার। দুই মন্ত্রী লুণ্ঠন রাজের দায়িত্বে রয়েছেন, এমনই অভিযোগ করেন লুরিনজ্যোতি গগৈ। বরাক সফরে বিজেপি সরকারের বিরুদ্ধে বিস্ফোরক মন্তব্য লুরিনজ্যোতি গগৈৰ। বরাক উপত্যকাক যেনেকৈ লুণ্ঠনৰ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে, যেনেকৈ কয়লা সিন্ডিকেট, সুপাৰী সিন্ডিকেট, আনকি বিভিন্ন ধৰণৰ মানে ড্ৰাগছকে ধৰি ৰাগিয়াল বস্তুৰ মানে অত্যন্ত ইয়াতে মানে হেৰি কৰাৰ এখন বিচৰণ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে। এইটো তেওঁলোকৰ লুণ্ঠনৰ ক্ষেত্ৰ। এফালে কোনখন গেটত কিমান সংগ্ৰহ কৰে আমি কম, লাহে লাহে কম, এতিয়া নকওঁ। ক'ত চুপাৰীৰ কাৰণে কিমান পইচা লয়, ক'ত কয়লাৰ কাৰণে কিমান পইচা লয়, ক'ত শিলৰ কাৰণে কিমান পইচা লয়, কোনে লয়, এছপিৰ এপইণ্টমেণ্ট কেনেকৈ হয়, কাৰ মতে হয়, এইবোৰ চব কথা কম এদিনত। আজি আমি আহিছোঁহে কেৱল মাত্ৰ, সেইকাৰণে আজি প্ৰথম ক'ব খোজা নাই। দুগৰাকী মন্ত্ৰীৰ হাতত বৰাক লুণ্ঠনৰ সকলো দায়িত্ব দি বিজেপিয়ে উন্নয়নৰ ইয়াতে গোটেই বাটটোকে বন্ধ স্থবিৰ কৰি দিব খুজিছে। চাঁদা তুলে জুবিনের অনুষ্ঠান দুর্ভাগ্যজনক বলে মন্তব্য করে বিজেপিকে পৃথিবীর সবচেয়ে বড় চাঁদা পার্টি আখ্যা দেন লুরিনজ্যোতি। জুবিন ইস্যুতে মুখ্যমন্ত্রীকে রীতিমতো তর্জা ঠুকলেন এজেপি নেতা লুরিনজ্যোতি গগৈ। জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাটো এইটো লাজ লগা কথা, দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গৰ যিকোনো অনুষ্ঠান পাতিবলৈ বিজেপিয়ে যদি পদূলিয়ে দুৱাৰ মুখে যদি পইচা তুলি ফুৰিছে, তেতিয়াহ'লে ইয়াতকৈ জাতিটোৰ কাৰণে ডাঙৰ লাজ লগা আৰু মানে কথা, দুখ লগা কথা একো হ'ব নোৱাৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা কাম যাতে নকৰে। আৰু তেওঁলোকৰ এইটো স্বভাৱেই হয় চান্দা তুলি থকাটো। বিজেপি পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ চান্দা পাৰ্টি হৈ গ'ল বিজেপি। এসআইটি গঠনের আগেই মুখ্যমন্ত্রী তার হত্যার বিষয়টি জেনে গিয়েছিলেন। 8 বছর আগে থেকে পরিকল্পনা চলছে, এমনই দাবি তার। মুখ্যমন্ত্রী অবগত ছিলেন, তাহলে কেন সুরক্ষা দিতে পারেনি সরকার? এমনই মন্তব্যে সমালোচনা মুখ্যমন্ত্রী হিমন্তকে। তেওঁ কি কৰিলে কি নাই এটা এটাকে কম আমি। আৰু তেওঁ যোৱাকালি কৈছে যে হত্যা 8 বছৰ আগৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰিছে, হয় নহয়? বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? আমাৰ জাতিটোৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াক কিয় ৰক্ষা কৰিব নোৱাৰিলে? মৃত্যুৰ মুখলৈ কেনেকৈ ঠেলি দিবলৈ এৰি দিলে? তাৰ কাৰণে জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী। আজমল এখন আর আলোচনার বিষয় নয়। আজমল ওয়েসি বিজেপির স্ক্রিপ্টেড, তা এখন আর অস্পষ্ট নয়, এমনই দাবি লুরিনজ্যোতি গগৈৰ। আজমল সাহাব আৰু এতিয়া আলোচনাৰ বিষয় নহয়। আজমল ওয়েসি যোনেই নাহক লাগিলে সব বিজেপি স্ক্ৰিপ্টেড বস্তু। রাতি হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতে আৰু পিছদিনাখন আজমল সাহাবে কথা কয়। দুদিনের বরাক সফরে এসে আজ শ্রীভূমি তথা করিমগঞ্জে পৌঁছলেন এজেপি দলের সভাপতি লুরিনজ্যোতি গগৈ। শ্রীভূমি শহরের সেটেলমেন্টে জুবিন গার্গের অস্থায়ী প্রতিকৃতিতে পুষ্পার্ঘ অর্পণ করে শ্রদ্ধা নিবেদন করে জুবিনের স্মৃতিচিহ্ন বরাক ব্রহ্মপুত্রের সমন্বয়ের বড় বার্তা, স্মৃতি স্মারক বা অন্য কোনো প্রকল্প গ্রহণ করা সরকারের উচিত, এমনই মন্তব্য করেন তিনি। আসামবাসীর প্রাণের শিল্পী জুবিন গার্গকে নিয়ে রাজনীতি করছেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, এমন অভিযোগ লুরিনজ্যোতি গগৈৰ। আসাম জাতীয় পরিষদ দলের কেন্দ্রীয় সভাপতি লুরিনজ্যোতি গগৈ সহ দলের এক বড়সড় প্রতিনিধি দল বরাকে পৌঁছে দাবি করেন 26-এর ভোটে বরাক থেকে নির্বাচনে অংশগ্রহণ নিশ্চিত, তবে কয়টি আসনে লড়বেন তা এখনো নিশ্চিত নয়। বরাকের 2টি আসন কর্তন ইস্যুতে সরকারকে তোপ দেগে বরাকের মানুষকে অর্থাৎ জনগণকে দোষারোপ করে তিনি বলেন যে মুখ্যমন্ত্রী বরাককে শুধু লুণ্ঠন রাজের অংশ হিসেবে ব্যবহার করছেন। কয়লা, পাথর, সুপারি, এমনকি ড্রাগস পর্যন্ত চালাচ্ছে সরকার পক্ষের সিন্ডিকেট, এমনই অভিযোগ করেন লুরিনজ্যোতি গগৈ। কোন পণ্য সরবরাহে বরাকে কোন গেটে কত দিতে লাগে, সেই টাকা কে সংগ্রহ করে তা সময় মতো খোলাসা করবেন বলেও লুরিনজ্যোতি গগৈ উল্লেখ করেছেন। সেটেলমেন্টে জুবিন গার্গের শৈশবকাল কাটানো কোয়ার্টারের সম্মুখে আজ অস্থায়ী প্রতিকৃতিতে পুষ্পার্ঘ্য অর্পণ করে শ্রদ্ধা নিবেদন করে সেখানে বক্তব্য রাখেন লুরিনজ্যোতি গগৈ। তিনি বলেন যে তিনি জানতে পেরেছেন যে জুবিন শৈশব কাটানো বাড়িটাও নাকি জবরদখলে রয়েছে, এমন তথ্য তার কাছে এসেছে বলে দাবি করেন এবং দ্রুত তা উদ্ধার করে সংরক্ষণের দাবি তুলেছেন লুরিনজ্যোতি গগৈ। তেওঁলোকৰ বেংকত যিমান পইচা জমা হৈ আছে, যিমানবোৰ তেওঁলোকে এই যে মাজতে এটা ইলেক্ট্ৰল বণ্ডৰ কাৰণে কোৰ্টে সকলো তথ্য বিচাৰিছিলে নহয়। জুবিন গাৰ্গক লৈ আৰম্ভ কৰিছে
জুবিন গাৰ্গ ডাঙৰীয়াক লোৱাটো এইটো লাজ লগা কথা, দুৰ্ভাগ্যজনক কথা। জুবিন গাৰ্গৰ যিকোনো অনুষ্ঠান পাতিবলৈ বিজেপিয়ে যদি পদূলিয়ে দুৱাৰ মুখে যদি পইচা তুলি ফুৰিছে, তেতিয়াহ'লে ইয়াতকৈ জাতিটোৰ কাৰণে ডাঙৰ লাজ লগা আৰু মানে কথা, দুখ লগা কথা একো হ'ব নোৱাৰে। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেকুৱা কাম যাতে নকৰে। আৰু তেওঁলোকৰ এইটো স্বভাৱেই হয় চান্দা তুলি থকাটো বিজেপি। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু শ্ৰেষ্ঠ চান্দা পাৰ্টি হৈ গ'ল বিজেপি। আজি আপোনাৰ অহাৰ উদ্দেশ্যটো কি আছিল? নাই, আমি প্ৰথম আজি বৰাক উপত্যকালৈ প্ৰথম সমন্বয়ৰ বাৰ্তা লৈ আহিছোঁ। দ্বিতীয়, বৰাক উপত্যকাত 2026 চনৰ বিধানসভা নিৰ্বাচন আমি খেলিম, অসম জাতীয় পৰিষদে খেলিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমন্বয়ৰ কাৰণে ৰাজনৈতিকভাৱে থকা বিকল্পটো হ'ল জাতীয়তাবাদ বা আঞ্চলিকতাবাদ। আমাক সকলোকে যদি মৰম আশীৰ্বাদ বৰাকবাসী ৰাইজে দিয়ে, অসমৰ দুয়োটা উপত্যকাৰ মানুহৰ মাজত সমন্বয়ৰ সেতুডাল শক্তিশালী আৰু সুদৃঢ় কৰাৰ দায়িত্ব আমাৰ থাকিব। বৰাক উপত্যকাক যেনেকৈ লুণ্ঠনৰ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে, যেনেকৈ কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, আনকি বিভিন্ন ধৰণৰ মানে ড্ৰাগছকে ধৰি ৰাগিয়াল বস্তুৰ মানে অত্যন্ত ইয়াতে মানে হেৰি কৰাৰ এখন বিচৰণ ৰম্যভূমি হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে, তাৰ পৰা মুক্ত কৰিবৰ কাৰণে এই অন্যায়টোৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি আহিছোঁ। কাৰণ ইয়াক তেওঁলোকে ব্যৱহাৰ কৰি আহিছে লুণ্ঠনৰ ক্ষেত্ৰ হিচাপে, কিন্তু ন্যায় দিয়া নাই, ৰাজনৈতিক ন্যায়ো দিয়া নাই, সামাজিক ন্যায় দিয়া নাই। ডিলিমিটেশ্যনৰ পিছত 15টা সমষ্টিত 13টালৈ কমিলে। কিয় কমিলে? বৰাক উপত্যকাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ ইমান প্ৰেম, আৰু বিজেপিক আটাইতকৈ বেছি MLA ইয়াৰ পৰাই দিয়ে, বৰাক উপত্যকা MP দিছে, ইয়াৰ পৰাইতো আৰম্ভণি হৈছে। আপোনালোককে প্ৰশ্ন কৰিব কৈছোঁ যে 15টাৰ পৰা 13টা কমোৱাটোৱে বিজেপিয়ে বৰাক উপত্যকাক অন্যায় কৰাটো নুবুজায় নেকি? আপোনালোকে কওক। গতিকে আমাৰ কথাটো হ'ল বহু মাটি বেলেগক দি দিছে বুলি কৈছে, বেলেগ ৰাজ্যক কাঢ়ি ল'বলৈ এৰি দিছে। গতিকে এই কথা বতৰাবোৰে বৰাক উপত্যকাত কৰি অহা অন্যায়ৰ কথা ৰাস্তাৰে আহিলেই গম পাব বৰাক কিমান অৱহেলিত। এইটো তেওঁলোকৰ লুণ্ঠনৰ ক্ষেত্ৰ। এইফালে কোনখন গেটত কিমান সংগ্ৰহ কৰে আমি কম, লাহে লাহে কম, এতিয়া নকওঁ। ক'ত চুপাৰীৰ কাৰণে কিমান পইচা লয়, ক'ত কয়লাৰ কাৰণে কিমান পইচা লয়, ক'ত শিলৰ কাৰণে কিমান পইচা লয়, কোনে লয়, SP এপইণ্টমেণ্ট কেনেকৈ হয়, কাৰ মতে হয়, এইবোৰ চব কথা কম এদিনত। আজি আমি আহিছোঁহে কেৱল মাত্ৰ, সেইকাৰণে আজি প্ৰথম ক'ব খোজা নাই। দুগৰাকী মন্ত্ৰীৰ হাতত বৰাক লুণ্ঠনৰ সকলো দায়িত্ব দি বিজেপিয়ে উন্নয়নৰ ইয়াতে গোটেই বাটটোকে বন্ধ স্থবিৰ কৰি দিব খুজিছে।